মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি অসমীয়া বিষয়টো পঢ়িবলৈ যোৱাৰ আগতে আমাৰ যিখন সূচীপত্ৰ আছে যে পাঠ আৰু পাঠৰ লেখকৰ নাম বা কবিতা হলে কবিৰ নাম সেই সকলোখিনি কথা আমি মুখৰ আগত একদম মনত ৰখাটো খুবেই আমাৰ দৰকাৰী তাৰ কাৰণে তোমালোকে এখন মুখস্থ কৰি লবা মই এবাৰ তোমালোকক এখন দি দিছো চাই লোৱা যেনেকৈ বৰগীত বুলি ক'লে শ্ৰী শ্ৰী মাধৱদেৱ জিকিৰ বুলি ক'লে আজান ফকীৰ অষষ্ঠী বুলি ক'লে ৰঘুনাথ চৌধুৰী মই অসমীয়া সৈয়দ আব্দুল মালিক দিশান্তৰ হৰেকৃষ্ণ ডেকা ঠিক এনেকৈ তোমালোকে পাঠখিনিৰো লেখকৰ নাম গোটেইখিনি তোমালোকে মনত ৰাখিবা এটো বহুত দৰকাৰী ইয়াৰ পিছত আমি আকৌ মাধৱদেৱৰ যি আলোচনা কৰিলো তাৰ আমি প্ৰশ্নখিনি চাওঁ আমাৰ 1 নম্বৰ কুৱেশ্যনত যেটো আছে যে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে এয়া কৈছে ঈশ্বৰক অনুৰোধ কৰিছে যে জীৱনে মৰণে হয় তথা ঈশ্বৰক অনুৰোধ কৰিছে নেৰিবৰ বাবে কনক সনন্দ যোগী যাহাকু দিয়াই এইটো প্ৰশ্নৰ উত্তৰ হৈছে যে শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে ইয়াৰ পিছত কবি কিহত আতুৰ বুলি কৈছে কবি বিষয় বিকল অৰ্থাৎ সাংসাৰিক দুখ বিষয় বাখনত আতুৰ বুলি কৈছে বৰগীতটি ৰচনা কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱে বৰগীতটি কি ৰাগত আছে এইটো আছে বসন্ত ৰাগত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে কবিয়ে বান্ধৱ বুলি হৰি তথা ঈশ্বৰক মোহপাশ মানে কি মায়াৰ বন্ধন বৰগীতটিৰ মূল ভাৱ লিখা এইটো তোমালোকৰ এটা দৰকাৰী প্ৰশ্ন তোমালোকে ভালকে চাই ল'বা যে সংসাৰখন এখন মায়াৰ জাল যেতিয়া এই মায়াৰ সংসাৰত লোভমোহত বান্ধ খায় তাৰ পৰা পৰিত্ৰাণ পাব পৰা নাছিলে ভগৱানকে বান্ধৱ বুলি সম্বোধন কৰি মহাপুৰুষ মাধৱদেৱে কাতৰ হৈ ভগৱানৰ চৰণত স্থান দিবলৈ প্ৰাৰ্থনা কৰিছে মহাপুৰুষজনৰ মতে ব্ৰহ্মা হৰ আদি শ্ৰেষ্ঠ দেৱতাসকলৰ আৰু মহান ঋষি মুনিসকলেও ধ্যান কৰি বা কঠোৰ সাধনা কৰিও ভগৱানৰ মহিমা ধৰিব নোৱাৰে মহাপুৰুষজনে নিজকে অধম অজ্ঞানী অৰ্থাৎ সাধাৰণ লোকৰ লগত তুলনা কৰি ভগৱানৰ মহিমা ধৰিব পৰাটো অসম্ভৱ বুলি কৈছে ভগৱান বিশ্বৰ সকলোতে বিৰাজমান তেওঁৰ নিৰ্দেশতে গোটেই বিশ্বব্ৰহ্মাণ্ড চলি আছে ভগৱানৰ চৰণ দৰ্শনেই হ'ল মহাপুৰুষজনৰ শ্ৰেষ্ঠ সম্পদ ভগৱান সদায় ভক্তৰ অধীন আৰু ভক্তৰ হৃদয়তে ভগৱানৰ স্থান একান্ত ভকতৰ জীৱনতো ভগৱানৰ অবিহনে সকলো মিছা শেষত এই মহাময় সংসাৰখনৰ পৰা উদ্ধাৰ পাবৰ বাবে ভগৱানৰ চৰণত শৰণাপন্ন হৈ কাতৰে কবিজনে প্ৰাৰ্থনা কৰিছে যে হে নাৰায়ণ এই মায়ামোহেৰে আৱৰি থকা পৃথিৱীৰ পৰা মোক উদ্ধাৰ কৰা মই সদায় তোমাৰ চৰণত সেৱা কৰি দাসৰো দাস হৈ থাকিম ইয়াৰ পিছত তোমালোকে চোৱা ব্যাখ্যা কৰা গীতা ব্যাখ্যা কৰা আজিকালি খুব কম দিয়ে তথাপি যেতিয়া পাঠৰ প্ৰশ্ন তোমালোকে জানি থবা আৰু ব্যাখ্যা কৰা বুলি ক'লে আমি সদায় 3 ভাগত কৰিব লাগিব এটা প্ৰসংগ এটা সংগতি আৰু এটা হৈছে ব্যাখ্যা গতিকে তাত আমাৰ 4 নম্বৰ থাকে এতিয়া তোমালোকৰ ব্যাখ্যা কৰা বিলাকৰ লাইনবোৰ উঠাই দি তাৎপৰ্য বহলাই লিখিবলৈ দিব তেতিয়া তোমালোকে ধৰা সহস্ৰ বয়নেজাৰ নাপান্ত সীমা অধবে জানিব কেনে তোমাৰ মহিমা এতিয়া তোমালোকে তলৰ কথাখিনি লিখিলেই হ'ব যে ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত মহা যোগীয় তপস্যা কৰিও নিজকে তেওঁৰ ওচৰত অৰ্পণ কৰিও শতসহস্ৰবাৰ এই ধৰাত জন্ম লভিও তেওঁৰ বিষয়ে জানিব পৰা নাই অথচ তেওঁ এই বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী আৰু প্ৰতিটো বস্তুতে তেওঁ অস্তিত্ব বিৰাজমান মহাপুৰুষজনে নিজকে অধম জ্ঞান কৰি কৈছে যে মায়ামোহত আবদ্ধ অধমে কেনেদৰে তেওঁ অস্তিত্বৰ বিষয়ে জানিব ঠিক এনেকৈ সেকেন্ডটো যেটো আছে আতুৰ হৈলুহে হৰি বিষয় বিকলে কৰি উদ্ধাৰ মুখ চৰণ কমলে ইয়াতো তোমালোকে প্ৰসংগ সংগতি দেখিছা নহয় ভাগ কৰি দিয়া আছে পিছৰখিনি ব্যাখ্যা কিন্তু আজিকালি অকন প্ৰশ্নৰ টাইপ ফলনি হৈছে গতিকে এই লাইনটো উঠাই দি পেলাই সুধিব তাৎপৰ্য বুজাই লিখা তা তোমালোকে পিছৰ কথাখিনি লিখিলেই হ'ব দেই ইয়াৰ পিছত একদম একেই থাকিব আমি আৰু এটা ব্যাখ্যা কৰা আছে তোমাৰ চৰণ দুই মোৰ মহাধন ভকতজনৰ নিজ তুমি হে জীৱন এইখিনি আছে দেখিছা নহয় এইখিনি তোমালোকে চাই লবা ইয়াৰ পিছত আমাৰ এটা তাৎপৰ্য বিচাৰ কৰা বুলি যেটো কোৱেশ্চন আছে হেতুটো তেনেকৈ আহিবই কিন্তু আগৰ ব্যাখ্যা কৰাটো আজিকালি 2 বছৰ ধৰি দিয়া নাই সেই কাৰণে তোমালোকে ব্যাখ্যা কৰাৰ মূল কথাটো জানি থবা আৰু ব্যাখ্যা কৰিবলৈটো লিখিব পাৰিবাই এটো চোৱা কনক সনন্দ যোগী যাহাকু ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় এই সংসাৰখন এখন মায়াজাল মায়াৰ জালত আবদ্ধ হৈ সকলোৱে কক বকাই থাকে হৰি বা ভগৱান হ'ল দুখহৰ্তা বা সুখহৰ্তা গতিকে কবিয়ে এই মহত্ব বুজি পায় শ্ৰীকৃষ্ণ চৰণত শৰণ লৈছে আৰু তেওঁ কৃপা দৃষ্টি বিচাৰিছে সাধাৰণ মানুহে এই কথা বুজিব নোৱাৰে খনখনন্দৰ দৰে মহাযোগীও নানা জপ তপ কৰি সহস্ৰবাৰ জন্মগ্ৰহণ কৰিও নিজকে তেওঁৰ ওচৰত অৰ্পণ কৰি শ্ৰীকৃষ্ণ মহিমা বুজিব পৰা নাই
সেই অনাদি অনন্তজনৰ বিষয়ে জনাটো কাৰো পক্ষে সহজসাধ্য নহয়। গতিকে নিজকে অধম বুলি জ্ঞান কৰা কবিয়ে কেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী শ্ৰীকৃষ্ণৰ মহিমা বুজিব পাৰিব বুলি কৈছে। সেয়েহে কবিয়ে সংসাৰৰ মায়ামোহ ত্যাগ কৰি ভগৱানৰ চৰণত শৰণ ল'ব লাগে বুলি কৈছে। ভগৱান ভকতৰ জীৱনস্বৰূপ, তেওঁৰ কৃপা অবিহনে কোনো মুক্তি লাভ কৰিব নোৱাৰে। তাৰপিছত তোমালোকক মই আগতেও কৈছোঁ বৰগীতৰ লক্ষণ আহিব। ইয়াত 4টা আছে, তোমালোকে জানি থবা। 2টা জানিলেও তোমালোকৰ কমন পৰিবই। তাৰপিছতে এইকেইটা যিকেইটা আমাৰ আধুনিক ৰূপ আছে, নপাওঁত নাপায়, কেনেকৈ ভৈলহী হলো, তুমি সে তুমিয়ে জনেৰ জনৰ কহয় কয়। বৰজাৱলী ভাষাৰ বৈশিষ্ট্যকেইটাও ধুনীয়াকৈ দিয়া আছে। বৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। বৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী, আৰু এইকেইটা দিয়া আছে, তোমালোকে পঢ়ি থবা ধুনীয়াকৈ। লাষ্টৰ পইণ্টটো চোৱা, বৰজাৱলী ভাষাটো প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। এইটো কেতিয়াবা 1 নম্বৰ কুৱেশ্যনো আহে, বৰজাৱলী ভাষা কিয় শ্ৰুতিমধুৰ? প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগৰ বাবে। ইয়াৰ পিছত আমি এক্সট্ৰা কুৱেশ্যন চাব পাৰোঁ যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি, নামঘোষা। আখ্যানমূলক ৰচনা কি, ৰাজসী কাব্য, আদিকাণ্ড ৰামায়ণ। আৰু শংকৰদেৱৰ কিমানটা বৰগীত ৰচনা কৰিছিলে, বৰ্তমান কিমানটা পোৱা গৈছে? 240টা, অৰ্থাৎ 12 কৰি। আৰু বৰ্তমান পোৱা গৈছে 1 কৰি 14টা, অৰ্থাৎ 34টা। শ্ৰীকৃষ্ণৰ চৰণ দুখনক কবিয়ে কি বুলি কৈছে? অভিহিত কৰিছে মহাধন। মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ঝুমুৰা কেইখন, চোৰধৰা পিম্পৰা গোচৰ, ভূমিলেট আৰু ভোজন বিহাৰ। মাধৱদেৱৰ বিৰচিত নাটকখনৰ নাম অৰ্জুন ভঞ্জন বা দধিমথন। মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক গ্ৰন্থ কেইখন, জন্মৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা। মাধৱদেৱে কোনজনা গুৰুৰ ওচৰত শৰণ লৈছিলে? শ্ৰীমন্ত শংকৰদেৱ। আৰু আছে প্ৰশ্ন, মই তোমালোকৰ লগত আলোচনা কৰিম। ইয়াৰ পিছত চোৱা, ঝুমুৰাটো আহে চমুটোকা লিখিবলৈ। ঝুমুৰা এক শ্ৰেণীৰ স্ত্ৰী চৰিত্ৰ প্ৰধান চুটিনাট। মহাপুৰুষ মাধৱদেৱে ঝুমুৰা ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ ঝুমুৰাকেইখন হ'ল চোৰধৰা পিম্পৰা গোচৰ, ভূমিলেট আৰু ভোজন বিহাৰ। শংকৰদেৱ আৰু মাধৱদেৱৰ গীতসমূহক কিয় বৰগীত বোলা হয়? বিষয়বস্তুৰ মহত্ব, ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় স্বৰৰ গাম্ভীৰ্য, কল্পনাৰ সংযমে মহাপুৰুষ দুগৰাকীৰ গীতসমূহক সমসাময়িক আন গীতৰ পৰা পৃথক কৰিছিল, আৰু সেইকাৰণে সাধাৰণ গীতৰ বিপৰীতে বৰগীত বোলা হৈছিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ পিছত আৰু কিছু প্ৰশ্ন আলোচনা কৰিম। আজি ইমানতে তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ লগত যিমান পৰা সিমান শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, কিবা থাকিলে কমেণ্ট কৰিবা। ধন্যবাদ।